সমৰিয়াৰ ব্লক কংগ্ৰেছৰ কমিটিৰ দায়িত্বত থকা প্ৰত্যেক কাৰ্যকৰী কৰ্মীৰ ঘৰে ঘৰে দলীয় পতাকা উৰুৱা কাৰ্যসূচী আৰম্ভ। কংগ্ৰেছ দলটোক অধিক শক্তিশালী কৰিবলৈ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ নিৰ্দেশ মৰ্মে আজি সমৰিয়া ব্লক কংগ্ৰেছৰ বিষয়ববীয়াসকলে ঘৰে ঘৰে দলীয় পতাকা উৰুৱা কাৰ্যসূচী আৰম্ভ কৰে। পৰুৱা বামুণবুৰী গাঁও পঞ্চায়তৰ মণ্ডল কংগ্ৰেছৰ সভাপতি ৰমজান আলীৰ ঘৰত দলীয় পতাকা উৰুৱায়। পতাকা উৰুৱা কাৰ্যসূচীত সমৰিয়া ব্লক কংগ্ৰেছৰ সভাপতি গুলজাৰ হুছেইনৰ লগতে কংগ্ৰেছ দলৰ বহুতো বিষয়ববীয়া উপস্থিত থাকে। দলীয় পতাকা উৰাই কংগ্ৰেছৰ শতাধিক কৰ্মীৰ আগত গুলজাৰ হুছেইনে আনুষ্ঠানিক ভাষণ ৰাখে। ভাষণ প্ৰসংগত অনাগত 2026 চনৰ সমৰিয়া সমষ্টিৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলটোক অধিক ভোটত জয়ী কৰাব বুলি উল্লেখ কৰে। আজি এইটোৱে আপোনালোকৰ জৰিয়তে আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ চাহাবৰ নিৰ্দেশত আমাৰ কামৰূপ জিলা কংগ্ৰেছৰ সন্মানীয় সভাপতি প্ৰাণজিৎ চৌধুৰী ডাঙৰীয়াৰ নিৰ্দেশত প্ৰথমতে আমাৰ আৰম্ভ হৈছে 18 তাৰিখৰ পৰা। 18 তাৰিখে প্ৰথম শুভ উদ্বোধন হৈছে আমাৰ সন্মানীয় সভাপতি প্ৰাণজিৎ চৌধুৰীদেৱৰ ঘৰৰ পৰা। 18 তাৰিখে আমাৰ উত্তৰ কামৰূপৰ ব্লক কংগ্ৰেছৰ সভাপতিসকলৰ ঘৰত। 19 তাৰিখে দক্ষিণ কামৰূপৰ ব্লক কংগ্ৰেছৰ সন্মানীয় সভাপতিসকলৰ ঘৰে ঘৰে কাৰ্যসূচী শুভ আৰম্ভ হৈছে। ঠিক সেই মৰ্মে যোৱাকালি আমি সমৰিয়া ব্লক কংগ্ৰেছৰ চনতলী টোপামাৰী জিলা পৰিষদৰ অধীনত থকা 4টা মণ্ডল আমি দলীয় পতাকা উদ্বোধনী কৰিছোঁ। ঠিক সেইদৰে আজি মাহাতুলি জিলা পৰিষদৰ অন্তৰ্গত 4টা মণ্ডল আজি আৰম্ভ কৰিম। তাৰে ভিতৰত আজি প্ৰথম পৰুৱা বামুণবাৰী মণ্ডল সভাপতিৰ ঘৰত আজি আমি এই বকুৰ পৰা জাহেৰ আলী আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।